আমি য'তে যাওঁ মানুহবোৰে আমাক আদৰিছে, যুৱকসকলে আমাক আদৰিছে, বয়োজ্যেষ্ঠসকলে আমাক আশীৰ্বাদ প্ৰদান কৰিছে, মহিলাসকলে যথেষ্ট আস্থা বাট চাই আমাক আশীৰ্বাদ প্ৰদান কৰিছে। কিয় কি আজিৰ তাৰিখত অসমৰ জনসাধাৰণে দেখিছে যে আজিৰ তাৰিখত অসমত কিদৰে আজি ৰাজনীতি চলি আছে। যি অসমত গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী আছিল, প্ৰয়াত বিশ্বনাথ মেধি মুখ্যমন্ত্ৰী আছিল, প্ৰয়াত বিমলা প্ৰসাদ চলিহা মুখ্য মানুহ ভাবে যে তেওঁহে ওচৰতে ক্ষমতা আছে। কি কয় কি যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী আছো মোৰ মতে হ'ব লাগিব। ইমান অহংকাৰ, ইমান সাহস। আৰু মই সেইকাৰণে কৈছো এইবাৰ অসমৰ জনসাধাৰণ আগন্তুক বিধানসভা নিৰ্বাচনত দেখাই দিব যে তেওঁ কোনো ৰজা নহয়, তেওঁ মাত্ৰ এজন সাধাৰণ মানুহ। এবাৰ ৰাইজে দেখাই দিব নে নেদেখায়? ৰাইজ একত্ৰিত হ'ব নে নহয়? ইমান নিজকে ডাঙৰ মানুহ ভাবেনে? ইমান জ্ঞানী মানুহ, সব কথা তেওঁ জানে। প্ৰথমবাৰ যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ হ'ল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ সংবাদমেল পাতিলে। কি ক'লে? প্ৰায়তো তৰুণ গগৈয়ে 10,000 কোটি টকাৰ ঋণ এৰি থৈ গ'ল। আৰু এনেকুৱা কথা ক'লে যে ডাঙৰ এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হ'ল। আৰু আজি ঋণ কিমান কওকচোন? প্ৰায় 1.5 লাখ কোটি টকাৰ ঋণ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে 1.5 লাখ কোটি টকাৰ ঋণ লৈছে। ধাৰুৱা হৈ গৈছে এইখন চৰকাৰ। এতিয়া ধাৰ মাৰিবলৈ পইচা নাই। এতিয়া সেইকাৰণে ধাৰ মাৰিবলৈ কি কৰিছে? অসমৰ চাৰিওফালে মদৰ দোকান খুলি মদৰ পৰা টেক্স লৈ নিজৰ ধাৰ মাৰিবলৈ বিচাৰিছে।